প্ৰথম কথা অনুভৱটো ভাল যে ইমান মানুহ আহিছে, আমি আনিব পাৰিছোঁ। নিশ্চয়কৈ ভাল লাগে যে আমি আমাৰ অঞ্চলৰ ৰাইজক নিজৰ সামগ্ৰীবোৰ মানে যিখিনি তেওঁলোক উৎপাদিত সামগ্ৰী আছে সেইখিনি বিক্ৰী কৰাৰ এটা পথ উলিওৱাৰ লগতে ভৱিষ্যতলৈ এটা সম্পৰ্ক যিবিলাকে হয়তো বেছিকৈ কিনিব, আমি যদি হ'লচেলকৈ কিনা বা তেনেকুৱা এটা সম্পৰ্কৰ স্থাপন হ'ব পাৰে। আমি যোৱাবাৰো কৰিছিলোঁ গ্ৰামীণ ভাৰত মহোৎসৱ, এইবাৰো কৰিছোঁ। আমি ইয়াত লেআউটটো এনেকৈ কৰিছোঁ, ইয়াতে ধৰক ষ্টাৰ্টআপ কৰ্ণাৰ্ছ আছে, তাৰপিছত আমাৰ কোঅপাৰেটিভ ছ'চাইটি আছে, এগ্ৰিকালচাৰ বা ফুড হিচাপে FPO হিচাপে আছে, তেনেকৈ আমি বেলেগ বেলেগ ধৰণে কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে যাতে এই বিভিন্ন যে আমাৰ বিভিন্ন পৰ্যায়ৰ কাম কৰা মানুহবোৰ ইয়াত উপস্থিত আছে সেইটো জানিব লাগে। বিশেষকৈ ষ্টাৰ্টআপখিনি যদি বিভিন্ন মানুহ আহি দেখে তেতিয়াহ'লে তেওঁলোকৰ এখন বজাৰ মুকলি হয়, এটা ভাল কাম কৰিব ওলাইছে, লাভ হয়। আৰু ষ্টাৰ্টআপবিলাক সফল হোৱা মানে সেই ষ্টাৰ্টআপবিলাকে অসমত আমাৰ যিখিনি সাধাৰণভাৱে ইয়াত ল'ৰা ছোৱালীবোৰ আছে তেওঁলোকৰ এটা উপাৰ্জনৰ পথ মুকলি কৰে। সেইটো বহুত ডাঙৰ কথা। কাৰণ কিয়, আমাক এমপ্লয়াৰ লাগে, নহ'লে চব বাহিৰলৈ গুচি যায়। ইয়াত যদি থাকি পেলাই কৰে আমাৰ নিজৰ জেগাবোৰ দেখিহে ভাল হ'ব, মানুহ নাথাকিলে কেনেকৈ হ'ব। তো সেইটো এটা উদ্দেশ্য আমি ষ্টাৰ্টআপক মই আগস্থান দিয়া। আৰু বাকী সকলোকে আমি চেষ্টা কৰা হৈছে যাতে আমি বিশেষকৈ নাবাৰ্ডৰ বিভিন্ন প্ৰগ্ৰেমৰ লগত যিবিলাক সম্পৰ্কিত হৈ আছে তেওঁলোকক আমি ইয়াতে আনি পেলাই এটা মানে অভিজ্ঞতা দিব বিচাৰিছোঁ। থলুৱা সামগ্ৰী আছে, গতিকে থলুৱা সামগ্ৰীৰ কাৰণেহে মূলতঃ আছে। আমি যিটো কৰিছোঁ তাত মানে আমাৰ ধৰক এতিয়া আপোনাৰ শিপিনীসকলে উৎপাদিত কৰা সামগ্ৰী আছে, হস্তশিল্প যিবিলাকে কৰে হস্তশিল্পীসকলৰ উৎপাদিত বিভিন্ন সামগ্ৰী আছে, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, আৰু শাক পাচলিও আছে বা তেনেকুৱা ধৰণৰ ফল মূল ইত্যাদি যিবিলাক আমাৰ ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ড বা আমাৰ কিছুমান স্পেচিয়েল আমি নেচাৰেল ফাৰ্মিঙৰ এটা প্ৰজেক্ট আছে, তাৰ পৰাও আনিছে। তো তেনেকুৱা ধৰণে যথেষ্টখিনি আমাৰ এইটো কৰা হৈছে। আমাৰ ইয়াত এতিয়া আচলতে আজি যিহেতু এটা বিশেষ পৰিস্থিতি আছে আপোনালোকে জানেই, গতিকে আমি এতিয়া ইয়াত দ্ৰোণ ভূঞা আহিছে, তেখেত আমাৰ চিপাঝাৰৰ পদ্মশ্ৰী দ্ৰোণ ভূঞা, আৰু এনেকৈ আমাৰ বাপুকণ পায়েং যিয়ে হেণ্ডিক্ৰাফ্টৰ কাৰণে এৱাৰ্ড পাইছিলে কিছুদিন আগত হেণ্ডলুমৰ কাৰণে, ঠিক আৰু আমি দুই এজন আমাৰ বিষয়া আশা কৰিছোঁ, কৃষি বিভাগৰ ছেক্ৰেটাৰী, ট্ৰান্সফৰ্মেশ্যন বিভাগৰ ছেক্ৰেটাৰী, তেখেতসকলক পৰিস্থিতি অনুযায়ী, আৰু আমাৰ ৰিজাৰ্ভ বেংকৰ যি RD আছে তেখেতসকল, আৰু আমাৰ ষ্টেট বেংকৰ, এনেকৈ আমি এই ছিনিয়ৰ মানুহখিনিকো আশা কৰিছোঁ আহিবলৈ। কাৰণ আজি পৰিস্থিতিটো যিহেতু এনেকুৱা হ'ল যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আছে, গতিকে বহুখিনি মানুহ হয়তো অকণমান তাতে নিয়োজিত হৈ থাকিলে আহিব নোৱাৰিব পাৰে। সুখবৰ, এতিয়াৰ পৰা আপোনালোকৰ নিজৰ পচন্দৰ মোবাইল ফোনটো ল'ব পাৰিব আপোনালোকৰ নিজৰ বাজেটত। কিয়নো আপোনালোকৰ বাবে গুৱাহাটী 6 মাইল পাঞ্জাৱাৰী ৰোডত মুকলি কৰি দিয়া হৈছে স্মাৰ্ট ডিল নামৰ এখনি মোবাইল বিপণী, য'ত আপোনালোকে মোবাইলৰ উপৰিও লেপটপ ল'ব পাৰিব। আপোনালোকে যদিহে মোবাইলৰ ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহ'লে হোলচেল দামত ইয়াৰ পৰা মোবাইল ক্ৰয় কৰি আপোনালোকে এটা সুন্দৰ ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। আপোনালোকৰ পুৰণি মোবাইল ফোনটো জমা দি নতুন ফোন ক্ৰয় কৰিব পাৰিব। তাৰ উপৰিও যদিহে আপোনালোকক তাৎক্ষণিকভাৱে টকাৰ দৰকাৰ হয় তেনেহ'লে আপোনালোকৰ ফোনটো স্মাৰ্ট ডিলত জমা দি তাৰ বিনিময়ত আপুনি টকা ল'ব পাৰিব। গতিকে পলম নকৰি এতিয়াই আহক স্মাৰ্ট ডিললৈ আৰু লৈ যাওক আপোনালোকৰ মন পচন্দৰ মোবাইল ফোন। সবিশেষ জানিবৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।